দেওবাৰ আৰু দ্বিতীয়টো দেওবাৰে যদি চাই তেতিয়াহ'লে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ যি বনভোজস্থলী আছে সেই বনভোজস্থলীসমূহত ইতিমধ্যে যথেষ্ট সংখ্যক লোকৰ ভিৰ পৰিলক্ষিত হৈছে। এই মুহূৰ্তত আমি উপস্থিত আছোঁ মহানগৰীৰ সমীপৱৰ্তী তপোবনত, আৰু তপোবনতো দেখিবলৈ পাইছে বিভিন্ন প্ৰান্তৰ পৰা যথেষ্ট সংখ্যক বনভোজকাৰী দল তেওঁলোকে আহি উপস্থিত হয়। হাঁহি ধেমালিৰে আজিৰ দিনটো তেওঁলোকে অতিবাহিত কৰাৰ উদ্দেশ্যে তেওঁলোকে আহি ইয়াত উপস্থিত হৈছে। এই মুহূৰ্তত আমি দেখিছোঁ হাঁহি ফূৰ্তি কৰি তেওঁলোকে আনন্দ উল্লাস কৰা পৰিলক্ষিত হৈছে এইদৰে তপোবনত। আমি কিছু মন্তব্য ল'বলৈ তেওঁলোকৰ চেষ্টা কৰিম, যিহেতু সদায় কামত ব্যস্ত থাকে, আজি আজৰি সময় উলিয়াই তেওঁলোকে আজি উপস্থিত হৈছে, বনভোজ খাবলৈ আহিছে। আপুনি ক'ৰ পৰা আহিছে, অনুভৱ কেনেকুৱা হৈছে? দাপৰিগড়ৰ পৰা। আজি আচলতে এটা অৱসৰ বিনোদনৰ কাৰণে আমি আহিছোঁ, ব্যস্ততাত থাকোঁ সদায়। খুব ভাল লাগিছে, ইমান সুন্দৰ পৰিৱেশ। আপোনালোকো আহিছে, আপোনালোককো ধন্যবাদ দিছোঁ। জীৱনটো আমাৰ একদম খুব হেৰি হৈ গৈছেতো, মেকানিকেল হৈ গৈছেতো। আমি মাজে মাজে এনেকৈ প্ৰাকৃতিক পৰিৱেশত আহিবলৈ খুব ভাল পাওঁ। আয়োজন কি কি থাকিব? আমাৰ আইটেম থাকিব আৰু বহুত কিবা কিবি থাকিব, মাছ মাংস থাকিব, ঘৰুৱা বস্তু চাটনি থাকিব, কিবা কিবি অলপ তিল বটা থাকিব, কিবা কিবি থাকিব, ঘৰুৱা বস্তু থাকিব। খোৱাটো ডাঙৰ কথা নহয়, আনন্দ সকলোৱে লগ হ'ব পাৰিছে। লগ হ'ব পাৰিছে, বুঢ়া ডেকা সকলোৱে মিলি এটা এপাক নাচিলোঁ। এইবিলাক আমাৰ এটা আনন্দ, মনৰ ফূৰ্তি। আৰু আমি দেখুৱাম কেমেৰাৰ ওচৰত জিতু বৰুৱাই দেখুৱাব, এয়া দেখিবলৈ পাইছে তেখেতসকলে এইদৰে হাঁহি ফূৰ্তি কৰি আজিৰ দিনটো তেওঁলোকে পাৰ কৰিবলৈ তেওঁলোকে আহি উপস্থিত হৈছে। আমি কৈছোঁৱে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ যিসমূহ বনভোজস্থলী আছে সেই বনভোজস্থলীসমূহত আজিৰ দিনটোত যথেষ্ট ভিৰ হোৱা পৰিলক্ষিত হৈছে, কাৰণ ডিচেম্বৰ মাহৰ আজি দ্বিতীয়টো দেওবাৰ, আৰু দ্বিতীয়টো দেওবাৰ উপলক্ষে এইদৰে বহু লোকে আজিৰ দিনটোৰ কিছু নিবিড় মুহূৰ্ত অতিবাহিত কৰাৰ উদ্দেশ্যে তেওঁলোকে আহি ইয়াত উপস্থিত হোৱা পৰিলক্ষিত হৈছে। কেনেকুৱা লাগিছে ইয়াত বনভোজ খাবলৈ আহিছে? ভাল লাগিছে, বহুত দিনৰ মূৰত পিকনিক খাব আহিছোঁ, আৰু ইয়াৰ পৰিৱেশটো বহুত ধুনীয়া। নাই, আমি এনজয় কৰি আছোঁ। ধুনীয়া পৰিৱেশ দেখিবলৈ পাইছে, কাষতে ব্ৰহ্মপুত্ৰ, ইমান নৈসৰ্গিক পৰিৱেশ। এনেকৈ গুৱাহাটীৰ মাজমজিয়াত থাকি যেতিয়া আমি পিকনিক খাবলৈ এনেকুৱা এটা পৰিৱেশত আহোঁ, সঁচাকৈ বহুত ভাল লাগে। দেখুৱাইছোঁ তেখেতসকলে এইদৰে হাঁহি ফূৰ্তি কৰি আজি বনভোজৰ আনন্দ লোৱাৰ উদ্দেশ্যে আহি ইয়াত উপস্থিত হৈছে। কেনেকুৱা লাগিছে ইয়াত ধুনীয়া পৰিৱেশ, প্ৰাকৃতিক পৰিৱেশটো খুব ভাল, খুব ভাল পাইছোঁ আহি। যিহেতু এটা আমাৰ বহুত কষ্টৰ এটা মানে কালি যিহেতু চাৰ্জশ্বিটখন পোৱাৰ পিছতো কিছু আমি বহুত সকাহ পাইছোঁ, আৰু আমি হয়তো প্ৰগ্ৰেমটো সেনেকৈ কৰিব লগা বাধ্য হ'লোঁ। বহুত ভাল পাইছোঁ। আপোনালোকক প্ৰথমে নিউজ লাইভক বহুত বহুত ধন্যবাদ দিছোঁ এইখিনি কৰাৰ কাৰণে আমাৰ কাৰণে। কেনেকুৱা অনুভৱ হৈছে ইয়াত? সদায় কামতে ব্যস্ত থাকে, সেইকাৰণে আহিলোঁ আজি ইয়াতে অকণমান মনটো ভাল লাগিব, গোটেইবিলাক লগ পালে। এনেই মনবিলাক বেয়া আমাৰ। যিহেতু বছৰৰ ডিচেম্বৰ মাহৰ আজি দ্বিতীয়টো দেওবাৰ, বন্ধৰ দিন, অনুভৱ কেনেকুৱা হৈছে ইয়াত? পৰিৱেশটো ধুনীয়া। অনুভৱ খুব ধুনীয়া, খুব ভাল লাগিছে। গোটেই ফেমিলিৰ মানুহবোৰ আমি আজি ইয়াতে লগ হৈছোঁ, এসাঁজ খাম বুলি চবে লগে ভাগে, খুব ভাল লাগিছে। আমি দেখুৱাইছোঁ কেমেৰাচন জিতু বৰুৱাই দেখুৱাব। এই মুহূৰ্তত দেখিবলৈ পাইছে মহানগৰীৰ সমীপৱৰ্তী তপোবন অঞ্চলত দেখিবলৈ পাইছে এইদৰে বিভিন্ন প্ৰান্তৰ পৰা বনভোজকাৰী দলসমূহ তেওঁলোকে আহিছে, আৰু কিছু পৰিয়াল আত্মীয়ৰ সৈতে নিবিড় মুহূৰ্ত তেওঁলোকে অতিবাহিত কৰাৰ উদ্দেশ্যে এইদৰে বনভোজ খাবলৈ তেওঁলোকে আহিছে। আমি পুনৰ আন একাংশ লোক আছে, তেওঁলোকৰ মনৰ ভাৱো আমি জানিবলৈ চেষ্টা কৰিম। খুব ফূৰ্তি কৰা দেখিবলৈ পাইছোঁ, অনুভৱ কেনেকুৱা হৈছে আজি? সেইটো খুব ভাল লাগিছে। আমি যে অলপ সময় উলিয়াই পেলাই আহিব পাৰিছোঁ, ফূৰ্তি কৰিব পাৰিছোঁ লগ হৈ পেলাই। ফেমিলিয়ে হওক, ফেমিলিৰ মাজতো আমাৰ বেলেগ বেলেগ মানুহ আছে, ভাল লাগিছে। আপোনালোককো লগ পাইছোঁ, আপোনালোক আহিছে, এটা ধুনীয়া পৰিৱেশ ইয়াতে গঢ় লৈ উঠিছে, ভাল লাগিছে। ইমান মানে গুৱাহাটীখন ইমান মানে মেকানিকেল হৈ গৈছে, ইমান মানে কৃত্ৰিমতাত গুচি গৈছে, তাৰ মাজৰ পৰা ওলাই আহি নিজক অকণমান পৰিৱেশৰ লগত খাপ খুৱাই অকণমান নিজক অকণমান মনত পেলাইছোঁ। তাকো আৰু ব্ৰহ্মপুত্ৰ পাৰত আমাৰ জীৱন দেখাই ব্ৰহ্মপুত্ৰ লুইত, বৰলুইত বুলি ক'লে ভূপেন হাজৰিকাই কৈ গৈছে, তেখেতে জুবিন দাই কৈ গৈছে বৰলুইত। চব লুইতৰ ওপৰত, প্ৰকৃতিৰ ওপৰতে অসম। গতিকে আমি বৰ ভাল লাগিছে আজি, খুব আনন্দ অনুভৱ কৰিছোঁ এইখিনিৰ মাজত। শেষ হওঁ হৈছে আৰু বছৰটো শেষ হওঁ হৈছে, আহি হৈ যোৱা বস্তুবিলাক মনত পৰে।